নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 9 নম্বৰ অধ্যায়ৰ প্ৰথম অংশটি আৰু এই অধ্যায়টি হ'ল স্বাস্থ্য আৰু সু অভ্যাস আৰু তাৰে প্ৰথম পাঠটিৰ নাম হ'ল সজ অভ্যাসৰ সুফল এই পাঠটিৰ সজ অভ্যাসৰ সুফল পাঠটিৰ প্ৰথম অংশটি এতিয়া আমি আলোচনা কৰিম আহাচোন কিনো আছে চাও পাঠটিত প্ৰথমতে এটা দফা দি থোৱা আছে দেখিছানে আৰু এইফালে এখন ছবি দি থোৱা আছে চোৱাচোন ছবিখনত কি আছে এজনী ছোৱালীয়ে কি কৰি আছে বাৰু আহাৰ গ্ৰহণ কৰি আছে নহয়নে তাৰ পাছতে কি কৰিছে গা ধুইছে এয়া বেগ লৈ কলৈ গৈছে বিদ্যালয়লৈ গৈছে নহয় জানো তাৰ পাছতে কিতাপ পঢ়িছে আকৌ ছোৱালীজনীয়ে কি কৰিছে ফুলত পানী দিছে আৰু এয়া ছোৱালীজনীয়ে কি কৰিছে কাপোৰ সলনি কৰিছে তাৰ পাছতে এয়া কি কৰিছে শুই আছে ছোৱালীজনীয়ে এতিয়া এই পাঠটিতনো কি কৈছে আমি কিয় এই ছবিখন দিলে পাঠটো পঢ়িলে আমি বুজি পাম প্ৰথমতে এই দফাটো পঢ়ি চাও আহা স্বাস্থ্যই পৰম ধন এই ধন পাবলৈ হলে সুষম আহাৰ সু অভ্যাস আৰু শৰীৰ চৰ্চাৰ প্ৰয়োজন সুস্বাস্থ্যই মন উৎফুল্লিত কৰি ৰাখে আৰু কামৰ প্ৰতি ধাউতি বঢ়ায় শিশু এটিয়ে আনক দেখি কিদৰে নিজৰ সু অভ্যাস গঠন কৰিলে পাঠটোত পঢ়ি চাও আহা কি কৈছে স্বাস্থ্যই পৰম ধন আৰু এই ধন পাবলৈ হলে আমি কি কৰিব লাগিব সুষম আহাৰ সু অভ্যাস আৰু শৰীৰ চৰ্চা কৰিব লাগিব কি কৈছে ইয়াতে এটা আমি যিটো পাঠত এতিয়া পঢ়িবলৈ পাম তাত এটি শিশুৰ বিষয় আছে সেই শিশুটিয়ে নিজৰ লগতে আনকো কেনেদৰে সু অভ্যাস গঠনত সহায় কৰিলে এই সকলোবিলাক কথা বৰ্ণনা কৰি থৈছে আহাচোন চাও পাঠটি কেনেধৰণেৰেনো বৰ্ণনা কৰিছে প্ৰথমতে ইয়াত এখন দেখিছা ডাঙৰ ছবি দেখিছা ছবিখনত কি দেখিছা বাৰু এয়া এগৰাকী মহিলাই তুলসীত পানী দিছে আৰু এইফালে মানুহজনে যে দেখিছা কি কৰি আছে গৰুক ঘাঁহ খুৱাই আছে আৰু এইফালে কুকুৰা হাঁহ পাৰ তাহাঁতে দানা খাইছে তাৰপিছতে এইফালে ল'ৰা এটা খোজ কাঢ়ি থকা দেখিছা গোহালি দেখিছা নহয়নে গৰাল দেখিছা তাৰপিছতে এইফালে গৰু বান্ধি থোৱা দেখিছা নহয় জানো এইটো ঘৰ এটা দেখিছা নহয়নে এইটো এটা ঘৰ তাৰ পাছতে এইফালে ল'ৰা এটা দেখিছা মেকুৰী ঘৰ ফুল গছ নহয় জানো এই সমূহ তোমালোকে দেখা পাইছা এতিয়া এই ছবিখনৰ লগত সংগতি ৰাখিয়েই আমাৰ কাহিনী ভাগ কৈছে আহাচোন চাও কিনো আছে এয়া পঢ়ি চাও তোমালোকে শুনি যোৱা মুনীন্দ্ৰৰ দেউতাক চাকৰি সূত্ৰে বমদিলাত থাকে শীতৰ বন্ধত সিহঁত চিলাপথাৰৰ ঘাইঘৰলৈ আহিছে সকলোৱে সিহঁতলৈ বাট চাই আছিল যদিও সিহঁতৰ ঘৰ পাওঁতে সন্ধিয়া উকলিল বহুদিনৰ পাছত মুনীন্দ্ৰই ককাক আইতাক খুৰাক খুৰীয়েকহঁতক লগ পালে সেয়ে তাৰ আনন্দৰ সীমা নাই ৰাতি ককাকৰ সৈতে সকলোৱে একেলগে বহি ভাত খালে ভাগৰুৱা মুনীন্দ্ৰই দেৰি নকৰি শুই পৰিল ইয়াত এটি শিশুৰ কথা কৈছে মুনীন্দ্ৰ নামৰ শিশুটিৰ কথা কৈছে আৰু তাহাঁতি ক'ত থাকে বমদিলাত থাকে আৰু শীতৰ বন্ধত তাহাঁতৰ চিলাপথাৰৰ যিখন ঘাই ঘৰ তালৈ গ'ল আৰু কি হ'ল তালৈ গৈ যেতিয়া ককাক আইতাক খুৰাক খুৰীয়ে সকলোকে লগ পালে মুনীন্দ্ৰই বহুতো ফূৰ্তি পালে আৰু ভাগৰ লগাৰ বাবে সোনকালে ভাত খাই শুই গ'ল তাৰ পাছত চাওঁ আহাচোন আজি কাহিলি পুৱাতে সি চৰাই চিৰিকটিৰ মাত শুনি সাৰ পালে কোনোদিনে ইমান সোনকালে উঠি নোপোৱা মুনীন্দ্ৰৰ মনটো বৰ ভাল লাগিল বিছনাৰ পৰা নামি সি এখোজ দুখোজকৈ মুকুতাহঁতৰ ঘৰৰ দুৱাৰমুখ পালেগৈ মুকুতা অ মুকুতা শুই উঠিলানে সি মাত লগালে কি কৈছে পিছদিনাখন খুব সোনকালে
মুনীন্দ্ৰই চৰাই চিৰিকটিৰ মাত শুনি সাৰ পালে। আনকাল কিন্তু সি ইমান সোনকালে নুঠে আৰু উঠি লৈ শুই উঠি মুনীন্দ্ৰৰ বিৰাট ভাল লাগিল আৰু সি এখোজ দুখোজকৈ খোজকাঢ়ি মুকুতাহঁতৰ ঘৰ পাই মুকুতাক চিঞৰিবলৈ ধৰিলে। তাৰ পাছত চাওঁ আহাচোন, ঘৰৰ ভিতৰৰ পৰা খুৰীয়েকে মাত দিলে, মুকুতা নাই, তাই ককাকৰ লগত ওলাই গৈছে। মুকুতা সদায় সোনকালে শুই উঠে। তাই কুহুমীয়া পানী এগিলাচ খাই ককাকৰ লগত প্ৰাতঃ ভ্ৰমণলৈ যায়। অলপ পাছত আহি পাবহি। তেতিয়া খুৰীয়েকে যেতিয়া মুনীন্দ্ৰই মুকুতাক মাতিবলৈ ধৰিলে, খুৰীয়েকে ক'লে যে মুকুতা নাই, তাই ককাকৰ লগত প্ৰাতঃ ভ্ৰমণলৈ গৈছে, মানে ৰাতিপুৱা খোজ কাঢ়িবলৈ গৈছে আৰু এইটো তাই সদায় কৰে আৰু পানী এগিলাচ খাই ককাকৰ লগত সদায় যায় বুলি ক'লে। তাৰ পাছত চাওঁ আহাচোন, মুনীন্দ্ৰৰ চকু দুটা মোহাৰি পদূলিমুখলৈ ওলাই আহিল। সি পুৱাৰ দৃশ্যটো উপভোগ কৰিবলৈ ল'লে। চৰাই চিৰিকটিবোৰ জাকে জাকে উৰি গৈছে। হাঁহ কুকুৰা গৰু ছাগলী আদিয়ে আপোন মনে দানা পানী খাই আছে। খুৰীয়েকে গা পা ধুই তুলসীৰ তল সাৰি মচি চাকি দিবলৈ লৈছে। ৰাতিপুৱাৰ এই দৃশ্যবোৰ চাই তাৰ বৰ ফূৰ্তি লাগিল। তাৰ পাছতে সি কি কৰিলে, চকু কেইটা মোহাৰি মোহাৰি ৰাতিপুৱাৰ সেই দৃশ্যটো চাই থাকিল আৰু চৰাই চিৰিকটিবোৰ যে উৰি গৈছে জাকে জাকে, হাঁহ কুকুৰা গৰু ছাগলীয়ে নিজৰ আপোন মনে দানা পানী খাইছে আৰু খুৰীয়েকে কি কৰিছে, গা পা ধুই তুলসী তল সাৰি মুচি চাকি দিবলৈ গৈছে। এই সকলোবিলাক দেখি মুনীন্দ্ৰৰ বিৰাট ভাল লাগিল। তাৰ পাছত চাওঁ আহাচোন, এনেতে ককাকৰ সৈতে মুকুতা আহি ওলালহি। ৰাস্তাৰ পৰা আটায়ে ঘৰলৈ উভতি আহিল। ঘৰলৈ আহিয়ে মুকুতাই পোনে পোনে দমকলৰ পাৰ পালেগৈ। তাই দাঁত মাজি হাত মুখ ধুই মুনীন্দ্ৰক ঘৰৰ ভিতৰলৈ মাতি নিলে। তাৰ পাছত তাক বহিবলৈ দিলে আৰু ঢাৰিত বহি তাই যোগাসন কৰিবলৈ ল'লে। আৰু কি হ'ল, সেই পুৱাৰ দৃশ্যসমূহ চাই থকাৰ পাছতে মুকুতাহঁতো আহি পালেহি খোজকাঢ়ি। তাৰ পাছতে মুকুতাই আহি পোনে পোনে কি কৰিলে, দমকললৈ গৈ হাত মুখ ভালদৰে ধুলে, দাঁত মাজি ল'লে। তাৰ পাছতে কি কৰিলে, হাত মুখ ধুই মেলি মুনীন্দ্ৰক ঘৰৰ ভিতৰলৈ মাতিলে আৰু তাক বহিবলৈ দি নিজেও ঢাৰি এখনত বহি যোগাসন কৰিবলৈ ল'লে। তাৰ পাছত চাওঁ আহাচোন, এনেতে খুৰীয়েকে আহি দুয়োকে কিছুমান খোৱা বস্তু দি থৈ গ'ল। কিছু সময়ৰ পাছত মুকুতা যোগাসনৰ পৰা উঠিল। দুয়ো কথা পাতি বস্তুবোৰ খাবলৈ ধৰিলে। মুকুতাৰ এনে নিয়মানুৱৰ্তিতা চাই মুনীন্দ্ৰৰ মনলৈ বহু কথাই আহিল। তাৰ পাছত কি কৰিলে, খুৰীয়েকে দুয়োকে খাবৰ কাৰণে খোৱা বস্তু দিলে আৰু মুকুতাই যোগাসন কৰি উঠি দুয়ো কথা পাতি সেই বস্তুবোৰ খাবলৈ ধৰিলে। আৰু মুকুতাই যে ইমান শৃংখলাবদ্ধভাৱে নিয়মানুৱৰ্তিতাভাৱে কামখিনি কৰিছে মুনীন্দ্ৰই ভাবিবলৈ ধৰিলে। তাৰ পাছত চাওঁ আহাচোন, পাছদিনাৰ পৰা মুনীন্দ্ৰই মুকুতা আৰু ককাকৰ লগত প্ৰাতঃ ভ্ৰমণলৈ যাব ধৰিলে। সিও একেদৰে যোগাসন কৰিবলৈ ল'লে। সেই কেইদিনতেই তাৰ কেইটামান ভাল অভ্যাস গঢ়ি উঠিল। তাৰ পাছতে কি কৈছে, মুনীন্দ্ৰই পিছদিনাখনৰ পৰা মুকুতা আৰু ককাকৰ লগত কি কৰিবলৈ ধৰিলে, প্ৰাতঃ ভ্ৰমণলৈ যাবলৈ ধৰিলে আৰু একেদৰে মুকুতাৰ নিচিনাকৈ যোগাসন কৰিবলৈ ধৰিলে। তাৰমানে মুনীন্দ্ৰৰো কেইটামান ভাল অভ্যাস গঢ়ি উঠিল। তাৰ পাছত চাওঁ আহাচোন, বন্ধ শেষ হ'ল। মুনীন্দ্ৰ বমদিলালৈ উভতি গ'ল। তাত সি বায়েকৰ লগত বহি আলোচনা কৰিলে। সেইমতে সিদিনাৰ পৰা সিহঁতে নিতৌ বিয়লি কি কৰিব থিৰাং কৰিলে। মুনীন্দ্ৰহঁতে নিয়মিত সু অভ্যাস গঠনৰ অনুশীলন কৰি গ'ল। তাৰ পাছতে বন্ধ শেষ হ'ল আৰু মুনীন্দ্ৰহঁত বমদিলালৈ উভতি গ'ল। কিন্তু তালৈ গৈও সি বায়েকৰ লগত বহি আলোচনা কৰিলে আৰু সেই যে সি শিকি গৈছিলে নহয়নে, মুকুতাৰ পৰা যে কিছুমান সু অভ্যাস শিকি গৈছিলে, সেই সু অভ্যাসসমূহ মুনীন্দ্ৰহঁতে নিয়মিত অনুশীলন কৰিবলৈ ধৰিলে। তাৰ পাছত চাওঁ আহাচোন, এইয়া চোৱা, কিছুমান ছবিও দি থোৱা আছে, দেখিছানে, ব্যায়াম কৰিছে নহয়নে,
প্ৰাৰ্থনা কৰিছে, আহাৰ গ্ৰহণ কৰিছে, নহয় জানো? খোজ কাঢ়িছে, নহয়নে? এই ছবিকেইখনতে দিছে সুঅভ্যাসকেইটা। তাৰ পাছতে চোৱা, তেওঁলোকে এতিয়া নিজকে সতেজ আৰু সবল অনুভৱ কৰিছে। এতিয়া তেওঁলোকে সকলো কামতে মনোযোগ দিব পৰা হ'ল। এই যে কামখিনি কৰিলে মুনীন্দ্ৰ আৰু বায়েকে, তাৰপিছতে তাহাঁতৰ মনটো শক্তিশালী হ'বলৈ ধৰিলে, সতেজ হ'বলৈ ধৰিলে আৰু সকলো কামতে মনোযোগ দিবলৈ ধৰিলে। তাৰ মানে কি কৈছে জানানে? আমি যদি নিয়মানুবৰ্তিতা বজাই ৰাখি প্ৰত্যেক দিনাই ভাল কাম কৰি যাওঁ, তেতিয়া আমি সদায় আগবাঢ়ি যাব পাৰিম আৰু আমাৰ মনোবলটো অটুট থাকিব, সতেজ হৈ থাকিব মনবিলাক। সেইটো কাৰণে আমিও এনেধৰণেৰে সুঅভ্যাস কিছুমান গঢ়ি তুলিব লাগে। তাৰ পাছত চাওঁ আহাচোন, ইয়াতে প্ৰশ্ন দিছে, আমি পঢ়ি অহা পাঠটিৰ পৰাই দিছে। গতিকে চাওঁচোন আহা, প্ৰথমতে খালী ঠাইটোত কিনো হ'ব? স্বাস্থ্যই পৰম কি বাৰু? ধন, নহয়নে? আমি ইয়াত লিখি দিলোঁ। তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহাচোন, মুনীন্দ্ৰৰ দেউতাক চাকৰি সূত্ৰে ক'ত থাকে? বোমডিলা নে বৰডুমচা? বোমডিলাত। গতিকে আমি ক নম্বৰত কি কৰিলোঁ? শুদ্ধ চিনটো দিলোঁ। মৰমৰ অকণিহঁত, এই অংশটি ইমানতে সামৰিছোঁ। আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম। ধন্যবাদ।